নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। তো আজিৰ এই ভিডিঅ'টোত আমি কাৰেণ্ট এফেয়াৰ্ছ অৰ্থাৎ সাম্প্ৰতিক ঘটনাৰ প্ৰবাহ 2026 চনৰ জুন মাহৰ যিখিনি মষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে আমি এইখিনি MCQ হিচাপত ডিছকাছ কৰিম। গতিকে ভিডিঅ'টোত 40টাৰো অধিক ইম্পৰ্টেণ্ট MCQ আছে কাৰেণ্ট এফেয়াৰ্ছৰ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায়ক হোৱা বুলি ভাবে তেনেহ'লে এটা লাইক কৰি হাইপ বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ইয়াৰে নোটছখিনি আমাৰ হোৱাটছআপ গ্ৰুপত অলৰেডি প্ৰভাইড কৰা হৈছে। আপোনালোকে যদি জইন হ'ব বিচাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকে মাত্ৰ 90 ৰুপিজ দি জইন হ'ব পাৰে হোৱাটছআপ গ্ৰুপত আৰু আগষ্ট মাহলৈকে আপডেট আপোনালোকে পাই থাকিব। সো এইটো হৈছে প্ৰথম কুৱেশ্যনটো। আমি প্ৰথম 12টা কুৱেশ্যন আসাম স্পেচিফিক হিচাপে ডিছকাছ কৰিম। গতিকে প্ৰথম কুৱেশ্যনটো হৈছে এইটো আসামছ অৱন্তিকা দাস who recently won 2 silver medals in Australia is associated with which sport? তো শেহতীয়াকৈ অসমৰ এই অৱন্তিকা দাসে অষ্ট্ৰেলিয়াত 2টা ৰূপৰ পদক লাভ কৰিছিলে। তো তেখেতে কোনটো খেলৰ সৈতে জড়িত? তো তেখেত হৈছে উচু খেলৰ সৈতে জড়িত এগৰাকী খেলুৱৈ। তো খেলটো মনত ৰাখিব, অৱন্তিকা দাসে ৰূপৰ পদক লাভ কৰে উচু খেলত শেহতীয়াকৈ অষ্ট্ৰেলিয়াত। তো অষ্ট্ৰেলিয়াত হোৱা এই অচেনিয়া ইণ্টাৰনেশ্যনেল ইনভাইটেশ্যনেল উচু কুংফু চেম্পিয়নশ্বিপত তেখেতে এই ৰূপৰ মেডেল 2টা লাভ কৰিবলৈ সক্ষম হয়। তো এইটো মনত ৰাখিব। তো ইয়াতে দিয়া আছে her medals were secured in the traditional Nangkwon type event and the traditional single weapon event. তো দুটা ইভেণ্টত কোন দুটা ইভেণ্টত তেখেতে মেডেল 2টা লাভ কৰিছে সেই দুটা দিয়া আছে ইয়াতে। নেক্সট ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এটা। Which 4 heritage product from Assam recently received geographical indication GI tag? তো শেহতীয়াকৈ অসমৰ 4টা ঐতিহ্যবাহী সামগ্ৰী অৰ্থাৎ 4টা হেৰিটেজ প্ৰডাক্টে GI tag লাভ কৰিছে। তো সেই 4টা প্ৰডাক্ট কি কি? সেই 4টা সামগ্ৰী কি কি? সেইকেইটা হৈছে বিহু পেপা, কাৰ্বি আংলং হেণ্ডলুম, বাঁহ শিল্প, দেউৰী হেণ্ডলুম প্ৰডাক্ট। তো এই 4টাই শেহতীয়াকৈ GI tag লাভ কৰিবলৈ সক্ষম হৈছে। তো 4টা আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ renowned Assamese actress was selected for the Sangeet Natak Academy for the year 2025? তো শেহতীয়াকৈ 2025 বৰ্ষৰ বাবে সংগীত নাটক একাডেমী বঁটাৰ বাবে এগৰাকী অসমীয়া অভিনেত্ৰী নিৰ্বাচিত হৈছিলে। তেখেতৰ নাম কি? এখেতৰ নাম হৈছে চেতনা দাস। নিশ্চয় সকলোৱে চিনি পায়, যিসকলে অসমীয়া চিনেমা আগৰ পৰা চাই আহিছে। এখেতৰ নাম হৈছে চেতনা দাস। সো ইয়াতে চাব পাৰে একেলগে 5টা এৱাৰ্ড ঘোষণা কৰিছে। 2024 চনৰ বাবে দুজনক ঘোষণা কৰিছে। তেখেত দুজন হৈছে শ্ৰী প্ৰেমা ওজা বৰভয়া, তেখেত সত্ৰীয়া ডান্সৰ বাবে নিৰ্বাচিত হৈছে, আৰু শ্ৰী বিপুল চন্দ্ৰ দাস কথক নৃত্যৰ বাবে বিপুল চন্দ্ৰ দাসক নিৰ্বাচিত কৰা হৈছে। ইয়াৰ লগতে চেতনা দাস আমি পঢ়িলো। শ্ৰীমতী চেতনা দাস এগৰাকী এক্ট্ৰেছ হয়। শ্ৰীমতী মল্লিকা কণ্ডলী তেখেত হৈছে সত্ৰীয়া ডান্সৰ সৈতে জড়িত। তেখেত 2025 বাবে নিৰ্বাচিত হৈছে। আৰু শ্ৰী ভাস্কৰ জ্যোতি ওজা এখেত সত্ৰীয়া মিউজিকৰ সৈতে জড়িত। এখেতকো সংগীত নাটক একাডেমী এৱাৰ্ডছৰ বাবে নিৰ্বাচিত কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ নিউ বুক অথৰ্ড বাই ডক্টৰ অৰূপ কুমাৰ দত্ত হাইলাইটছ দ্য ব্ৰুটেল এক্সপ্লইটেশ্যন অফ টি প্লেণ্টেশ্যন লেবাৰ্ছ? তো শেহতীয়াকৈ ডক্টৰ অৰূপ কুমাৰ দত্তই এখন গ্ৰন্থ ৰচনা কৰিছিলে, যিখন গ্ৰন্থৰ দ্বাৰা চাহ বাগিচাৰ শ্ৰমিকসকলৰ শোষণৰ ওপৰত আলোকপাত কৰে সেই গ্ৰন্থখনে। তো সেই গ্ৰন্থখনৰ নাম কি? সেইখনৰ নাম হৈছে লিভ ন' লংগাৰ গ্ৰীণ। অপশ্যন ইয়াৰে C2 হৈ যাব শুদ্ধ উত্তৰ। এক্সামত সুধিব পাৰে যে লিভ ন' লংগাৰ গ্ৰীণ কিতাপখন কোনে ৰচনা কৰিছে? অথৰজনৰ নাম হ'ব ডক্টৰ অৰূপ কুমাৰ দত্ত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ 2 পাৰ্চনেল ফ্ৰম আছাম ৰিচেণ্টলি এৱাৰ্ডেড শৌৰ্য চক্ৰ ফৰ দেয়াৰ গেলেণ্টাৰী ইন কাউণ্টাৰ টেৰৰিজম এণ্ড ৰিলিফ অপাৰেশ্যন? সন্ত্ৰাসবাদ আৰু সাহায্য অভিযানত বীৰত্বৰ বাবে অসমৰ দুজন জোৱানক শৌৰ্য চক্ৰ প্ৰদান কৰা হৈছে শেহতীয়াকৈ। আৰু তেখেত দুজন হৈছে মেজৰ ভাৰ্গৱ কলিতা আৰু ৰাইফলমেন ধ্ৰুৱজ্যোতি দত্ত। দুজনৰে নাম মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ গ্ৰাম পঞ্চায়ত ফ্ৰম আছাম অন নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ ফৰ বেষ্ট গ্ৰাম পঞ্চায়ত ইন 2026? তো শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ বাবে এই নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত
বিকাশ পুৰস্কাৰটো লাভ কৰে শেহতীয়াকৈ নিউ নাপাম গ্ৰাম পঞ্চায়তে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ গ্ৰাম পঞ্চায়ত ইন আছাম অন ক্লিন এণ্ড গ্ৰীণ পঞ্চায়ত এৱাৰ্ড আণ্ডাৰ দীন দয়াল উপাধ্যায় পঞ্চায়ত ছাত্ৰত বিকাশ পুৰস্কাৰ। তো ক্লিন এণ্ড গ্ৰীণ পঞ্চায়ত এৱাৰ্ডটো লাভ কৰে কোনখন গাঁও পঞ্চায়তে? গাঁও পঞ্চায়তখনৰ নাম হৈছে চুমুৰমুৰ ভিলেজ পঞ্চায়ত। অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব। নগাঁও জিলাত অৱস্থিত এই গাঁও পঞ্চায়তখনে লাভ কৰিছে ক্লিন এণ্ড গ্ৰীণ পঞ্চায়ত এৱাৰ্ডটো। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰিঅ'ণ্ড এছামিজ ৱাইল্ড লাইফ বায়'লজিষ্ট এণ্ড কনজাৰভেশ্যনিষ্ট was recently selected for prestigious 2026 National Geographic Wayfinder Award. তো প্ৰখ্যাত অসমীয়া বন্যপ্ৰাণী জীৱবিজ্ঞানী সংৰক্ষণবিদক শেহতীয়াকৈ মৰ্যাদাপূৰ্ণ 2026 চনৰ নেশ্যনেল জিঅ'গ্ৰাফিক ৱেফাইণ্ডাৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। তেখেত হৈছে অপশ্যন ইয়াৰে হৈ যাব চি ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে আণ্ডাৰ নিউ আছাম ইউনিফৰ্ম চিভিল কোড হোৱাট ইজ দ্য মেক্সিমাম imprisonment for failing to register a live-in relationship within 1 month? তো শেহতীয়াকৈ অসমত UCC কাৰ্যকৰী কৰা হৈছিলে ইউনিফৰ্ম চিভিল কোড। তো ইয়াৰ বাবে লিভ ইন ৰিলেশ্যনশ্বিপৰ পঞ্জীয়ন নকৰিলে সৰ্বোচ্চ কিমান শাস্তিৰ বিধান আছে, কিমান সময়ৰ? তো এইটো হৈছে 3 মাহৰ। অপশ্যন বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে হৰিচৰণ ভূঞা who recently received Padma Shri Award in Delhi is associated with which field? তো হৰিচৰণ ভূঞাই শেহতীয়াকৈ তেখেতৰ পদ্মশ্ৰী এৱাৰ্ডটো লাভ কৰে 2026 চনৰ বাবে। তো তেখেত হৈছে সত্ৰীয়া ডান্স আৰু মিউজিকৰ সৈতে জড়িত এগৰাকী শিল্পী। তো টোটেল 5 গৰাকীয়ে পদ্ম এৱাৰ্ড লাভ কৰিছিলে এই বছৰ অসমৰ পৰা। Next question to is where did Union Minister Amit Shah share the 73rd plenary session of North-Eastern Council in June 2026? তো শেহতীয়াকৈ জুন মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ পূৰ্বাঞ্চলীয় পৰিষদৰ ৭৩তম পূৰ্ণাংগ অধিৱেশনৰ সভাপতিত্ব কৰিছিলে আৰু সেইখন অনুষ্ঠিত ক'ত হৈছিলে? মেঘালয়ত অনুষ্ঠিত হৈছিলে, মেঘালয়ৰ শ্বিলঙত। অপশ্যন বি কাৰেক্ট হৈ যাব। Next question to is which Union Minister launched Mission Seneh-Chori to give global recognition to Assam's Muga silk? তো অসমৰ মুগা ৰেচমক বিশ্বব্যাপী স্বীকৃতি প্ৰদানৰ বাবে কোনগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে মিছন চেনেহ-চৰি মুকলি কৰিছিলে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো মুকলি কৰিছিলে জ্যোতিৰাদিত্য সিন্ধিয়া। অপশ্যন এইটো ইয়াৰে শুদ্ধ হ'ব। Next question to is when is the World Environment Day 2026 celebrated? তো নিশ্চয় সকলোৱে জানে বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে পালন কৰা হয় 5 জুন তাৰিখে। তো ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টটো হৈছে থিমটো। থিমটো মনত ৰাখিব এই বছৰৰ 2026 চনৰ থিমটো আছিলে ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ। তো থিমটো ভেৰি ইম্পৰ্টেণ্ট এক্সামত সোধে, আপোনালোকে থিমটো মনত ৰাখিব। Next question to is which team won Tata IPL 2026 title? তো 2026 চনৰ টাটা IPLৰ খিতাপটো জয় কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলটোৱে। তো ইয়াতে চাব পাৰে বেংগালুৰু দলটোৱে একেৰাহে দুবাৰ IPL জয়লাভ কৰা তৃতীয় টীম হৈ পৰিছে এই বছৰ জয়লাভ কৰি। লাষ্ট 2025 চনতো জয়লাভ কৰিছে আৰু শেহতীয়াকৈ 2026 চনৰ ট্ৰফিটো RCB দলটোৱে জয়লাভ কৰিছে। আৰু এই বছৰৰ RCB দলটোৰ কেপ্টেইন কোন আছিলে? ৰজত পাটিদাৰ। কেপ্টেইনজনৰ নাম মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে which Indian student won Earth Prize 2026 for their discovery regarding the removal of microplastic from water? তো পানীৰ পৰা মাইক্ৰ'প্লাষ্টিক আঁতৰোৱা আৱিষ্কাৰৰ বাবে কোনজন ভাৰতীয় ছাত্ৰই আৰ্থ প্ৰাইজ লাভ কৰিছে? পৃথিৱী বঁটা। তো এইটো লাভ কৰিছে 3 গৰাকীয়ে ভিভান সাবেৰিয়া, আৰিয়ানা আগৰৱাল আৰু অভিয়ানা মেহতা। অপশ্যন এ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে according to SRS report 2024 what has India's total fertility rate TFR declined to? তো SRS ৰিপৰ্ট 2024 শেহতীয়াকৈ মুকলি কৰা হৈছে। তো ভাৰতৰ মুঠ প্ৰজননৰ হাৰ কিমান
শতাংশলৈ হ্ৰাস পাইছে তো হ্ৰাস পাইছে 1.9 অপশ্যন C টো ইয়াৰে কাৰেক্ট হ'ব ইয়াতে চাব পাৰে the falls below replacement level fertility rate of 2.1 for the first time in history অৰ্থাৎ 2.1 তলত প্ৰথমবাৰ তললৈ নামিছে এই fertility rate টো Next question to হৈছে which Indian state's natural farming program on Sweden's prestigious Food Planet Prize 2026 তো কোনখন ভাৰতৰ কোনখন ৰাজ্যৰ প্ৰাকৃতিক কৃষি কাৰ্যসূচীয়ে ছুইডেনৰ এই সন্মানীয় ফুড প্লেনেট প্ৰাইজটো লাভ কৰিছে 2026 চনৰ বাবে তো ফুড প্লেনেট প্ৰাইজটো লাভ কৰিছে অন্ধ্ৰ প্ৰদেশ ৰাজ্যখনে Next question to হৈছে according to the State of India's Digital Economy Report 2026 what rank has India achieved globally in artificial intelligence performance State of India's Digital Economy Report 2026 অনুসৰি কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI ৰ প্ৰদৰ্শনত ভাৰতে বিশ্বজুৰি স্থান লাভ কৰিছে চতুৰ্থতম স্থান অপশ্যন C টো ইয়াৰে কাৰেক্ট হৈ যাব এতিয়া চাব পাৰে ইণ্ডিয়া achieved fourth place globally বিশ্বব্যাপী AI অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স পাৰফৰমেন্সত আৰু এইটো ৰিপৰ্ট পাব্লিছ কৰিছে CDE অৰ্থাৎ ষ্টেট অফ ইণ্ডিয়াছ ডিজিটেল ইকনমিয়ে আৰু ৰিলিজ কোনে কৰিছিলে এই ৰিপৰ্টটো IER অৰ্থাৎ প্ৰচেছ চেণ্টাৰ ফৰ ইণ্টাৰনেট এণ্ড ডিজিটেল ইকনমিয়ে Next question to হৈছে which sport will be included for the first time as an official and indigenous sport in 2030 Commonwealth Games 2030 চনৰ Commonwealth Gamesত প্ৰথমবাৰৰ বাবে অফিচিয়েল অৰ্থাৎ আনুষ্ঠানিকভাৱে এটা ক্ৰীড়া অন্তৰ্ভুক্ত কৰা হ'ব এইটো হ'ব যোগাসন অৰ্থাৎ যোগাসন Next question to হৈছে how many medals did India win at the Asian Under-20 Athletics Championship 2026 held in Hong Kong তো হংকঙত এছিয়ান আণ্ডাৰ 20 এথলেটিক্স চেম্পিয়নশ্বিপ শেহতীয়াকৈ অনুষ্ঠিত হৈছিলে তাতে ভাৰতে কিমানটা মেডেল লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতে টোটেল মেডেল লাভ কৰিছে 19টা আৰু এই 19টা মেডেলৰ ভিতৰত গোল্ড মেডেল আছিলে 10টা সিলভাৰ মেডেল আছিলে 5টা আৰু ব্ৰঞ্জৰ মেডেল আছিলে 4টা এইটো মনত ৰাখিব ইণ্ডিয়া দ্বিতীয় স্থানত আছিলে আৰু প্ৰথম স্থানত থকা দেশখন হৈছে চাইনা Next question to হৈছে how many medals did India women team win at the Under-17 Asian Wrestling Championship held in Vietnam তো Under-17 Asian Wrestling Championship অনুষ্ঠিত হৈছিলে ভিয়েটনামত তো ইয়াৰে ভাৰতীয় মহিলা দলে সৰ্বমুঠ কিমানটা মেডেল লাভ কৰিছিলে তো টোটাল 10টা মেডেল লাভ কৰিছিলে তো এটা চাব পাৰে 10টা মেডেলৰ 2টা গোল্ড আছিলে 3টা সিলভাৰ 5টা ব্ৰঞ্জৰ medal আৰু the Indian Under-17 women's wrestling team was crowned champion at the Under-17 Asian Wrestling Championship অৰ্থাৎ মহিলাৰ এই Under-17 wrestling টিমটোৱে শীৰ্ষস্থান অৰ্থাৎ চেম্পিয়ন হৈছিলে আৰু ভিয়েটনামত অনুষ্ঠিত হৈছিলে ফুং টাও এই ঠাইখনত ভাৰতে শীৰ্ষস্থান লাভ কৰিছিলে 215 পইণ্ট লাভ কৰিছিলে চাইনা দ্বিতীয় স্থান জাপান তৃতীয় স্থান Next question to হৈছে who has been appointed 48th Vice Chief of Naval Staff of Indian Army ভাৰতীয় নৌসেনাৰ 48তম Vice Chief of Naval Staff হিচাপে কাক নিযুক্তি দিয়া হৈছে তেখেতৰ নাম হৈছে অজয় কোছাৰ অপশ্যন C correct Next question to হৈছে what is the theme of International Yoga Day 2026 তো International Yoga Day প্ৰতি বছৰে কেতিয়া পালন কৰা হয় 21 জুন তাৰিখে নিশ্চয় সকলোৱে এইটো জানে থিমটো মনত ৰাখিব থিমটো ভেৰি ইম্পৰ্টেণ্ট এইটো আছিলে বিষয়বস্তুটো yoga for healthy aging অপশ্যন B correct এটা এইটো দিয়া আছে গ্লোবালি বিশ্বব্যাপী 21 জুন তাৰিখে পালন কৰা হয় আৰু এই বছৰৰ 2026 চনৰ থিমটো আছিলে সেইটো yoga for healthy aging আৰু এই বছৰ অনুষ্ঠিত হৈছিলে ৱেষ্ট বেংগল কলকাতাত মেইন অনুষ্ঠানখন নেক্সট কুৱেশ্যনটো হৈছে সাফ মহিলা চেম্পিয়নশ্বিপ 2026 ৰ খিতাপটো কোনখন দেশে জয় কৰিছে সাফ ওমেন চেম্পিয়নশ্বিপ 2026 ৰ ফাইনেল খেলখন শেহতীয়াকৈ হৈ গৈছে তো এই বছৰ ভাৰতীয় দলটোৱে চেম্পিয়ন হৈছে সাফ মহিলা চেম্পিয়নশ্বিপত আৰু ৰানাৰ্ছ আপ কোন আছিলে ৰানাৰ্ছ আপ আছিলে বাংলাদেশ নেক্সট কুৱেশ্যনটো হৈছে which country won men's under 18 Asia Cup
2026 টাইটেল। তো অনূৰ্ধ্ব 18 বছৰৰ বয়সৰ এছিয়া কাপ 2026ৰ খিতাপ কোনে জয় কৰিছে? তো এইটো জয় কৰিছে ভাৰতীয় দল। টোৱে অপশ্যন এইটো ইয়াৰে কাৰেক্ট হ'ব, আৰু জাপান দলটো আছিলে ৰানাৰ্ছ আপ। Next question to is according to the recent global defense report, what is India's rank in worldwide military spending? তো শেহতীয়াকৈ গ্ল'বেল ডিফেন্স ৰিপৰ্ট ৰিলিজ হৈছিলে। তো সেই অনুসৰি ভাৰতৰ বিশ্বজুৰি সামৰিক ব্যয়ত ভাৰতৰ স্থানটো কিমান? ভাৰতে কিমান স্পেণ্ডিং কৰিছে? স্পেণ্ডিঙৰ হিচাপত ভাৰতৰ স্থান হৈছে 5th, অৰ্থাৎ অপশ্যন এইটো ইয়াৰে কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে ইয়াতে, হোৱাট ইজ ইণ্ডিয়াছ ৰেংক ইন আৰ্মছ ইম্পৰ্ট? তো বিশ্বজুৰি অস্ত্ৰ আমদানিৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান? গ্ল'বেল ডিফেন্স ৰিপৰ্ট অনুসৰি। তো আমদানিৰ ক্ষেত্ৰত ভাৰতৰ স্থান হৈছে দ্বিতীয়। ইয়াৰে অপশ্যন এটো ইয়াৰে শুদ্ধ হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে, according to CIPRI's 2026 annual report, which country is estimated to possess the largest number of nuclear weapons in the world? CIPRIৰ 2026 চনৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি বিশ্বৰ ভিতৰতে সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ থকা দেশ হিচাপে অনুমান কৰা হৈছে ৰাছিয়া দেশখনৰ। অপশ্যন চিটো ইয়াৰে কাৰেক্ট হ'ব। তো ইয়াতে চাব পাৰে চিপ্ৰিৰ সম্পূৰ্ণ ৰূপটো হৈছে ষ্টকহোম ইণ্টাৰনেশ্যনেল পিচ ৰিচাৰ্চ ইনষ্টিটিউট। তো ইয়াতে চাব পাৰে ৰাছিয়া আছে শীৰ্ষস্থানত নিউক্লিয়াৰ ৱেপনছ থকাৰ অনুসৰি, আৰু দ্বিতীয় স্থানত আছে USA, তৃতীয় স্থানত চাইনা, আৰু ভাৰত আছে 6ষ্ঠ স্থানত। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ কাউণ্ট্ৰি ইজ হোষ্টিং মাল্টিনেশ্যনেল এয়াৰ কম্বেট এক্সাৰচাইজ পিচ ব্লেক? তো যুদ্ধ অভ্যাস পিচ ব্লেক এইটো কোনখন দেশে আয়োজন কৰিছে? এইখন আয়োজন কৰিছে অষ্ট্ৰেলিয়া দেশখনে। এক্সাৰচাইজ পিচ ব্লেক। নেক্সট কুৱেশ্যনটো হৈছে, হু ইজ দ্য অনলি ফিমেল ফটো জাৰ্নেলিষ্ট ফ্ৰম ইণ্ডিয়া টু কভাৰ ফিফা ৱৰ্ল্ড কাপ 2026? তো ফিফা বিশ্বকাপ 2026ৰ কভাৰ কৰা ভাৰতৰ একমাত্ৰ মহিলা ফটো সাংবাদিক কোন? তো ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, আৰু এই ফটো সাংবাদিকজন অসমৰেই হয়। এখেতৰ নাম কি? এখেতৰ নাম হৈছে গীতিকা তালুকদাৰ। নেক্সট কুৱেশ্যনটো হৈছে, হুৱেৰ ইজ দ্য মাল্টিনেশ্যনেল মিলিটাৰী এক্সাৰচাইজ খানকুৱেষ্ট 2026 বিং হষ্টেড? তো সামৰিক অনুশীলন খানকুৱেষ্ট 2026ৰটো ক'ত অনুষ্ঠিত হৈছে? তো এইটো অনুষ্ঠিত হৈছে মংগোলিয়াত। অপশ্যন ডিটো কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে, হু বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন প্ৰেষ্টিজিয়াছ ৰাছিয়া গ্ৰেণ্ড চেণ্ড মাষ্টাৰ কাপ 2026? তো ৰাছিয়াত এই গ্ৰেণ্ড চেণ্ড মাষ্টাৰ কাপ অনুষ্ঠিত হয় প্ৰতি বছৰে। 2026 চনৰ জয়লাভ কৰিছে এগৰাকী ভাৰতীয়ই। তো এখেতৰ নাম কি? এখেতৰ নাম হৈছে সুদৰ্শন পাটনাইক। অপশ্যন বি কাৰেক্ট। আৰু এখেতে 2027 চনৰ যি চেঞ্চাছ আছে ইয়াৰো এম্বেচেডৰ হয় এই সুদৰ্শন পাটনাইকে। তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, এক্সামত সুধিব পাৰে। 2027 চনৰ চেঞ্চাছৰ এম্বেচেডৰ গৰাকীৰ নাম কি? এখেতৰ নাম হৈছে সুদৰ্শন পাটনাইক। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ইউনিভাৰ্চিটি চিকিউৰ দ্য ফাৰ্ষ্ট পজিশ্যন ইন QS ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং 2027? 2027 চনৰ এই QS ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙত কোনখন বিশ্ববিদ্যালয়ে শীৰ্ষস্থান লাভ কৰিছে? তো প্ৰথম স্থান লাভ কৰিছে MIT। অপশ্যন বিটো ইয়াৰে কাৰেক্ট হ'ব। আৰু এই MITৰ সম্পূৰ্ণ ৰূপটো মনত ৰাখিব, মাছাকুটছ ইনষ্টিটিউট অফ টেকনলজি। Next question to is, what is the rank of India in the Energy Transition Index 2026 released by World Economic Forum? তো World Economic Forum প্ৰকাশ কৰে Energy Transition Index। তো এই বছৰ 2026 চনত World Transition Indexত ভাৰতৰ স্থান কিমান? ভাৰতৰ স্থান হৈছে 70। অপশ্যন চি কাৰেক্ট। তো ইয়াতে চাব পাৰে বিশ্বব্যাপী 70তম স্থান লাভ কৰিছে ভাৰতে। ভাৰতৰ স্ক'ৰ আছিলে 100ৰ ভিতৰত 54.9। Next question is, what is India's global rank in the QS Future Skill Index 2027 in terms of future skills and AI readiness? তো Future Skill Index 2027 ভাৰতৰ স্থান হৈছে 13, অৰ্থাৎ 13th। অপশ্যন চি কাৰেক্ট। এতিয়া চাব পাৰে 100ৰ ভিতৰত ভাৰতৰ স্ক'ৰ হৈছে 89.4, আৰু USA শীৰ্ষস্থান লাভ কৰিছে, অষ্ট্ৰেলিয়া দ্বিতীয় স্থান,
আৰু ইউনাইটেড কিংডম হৈছে তৃতীয় স্থান। নেক্সট কুৱেশ্যনটো হৈছে which state become sixth fully literate state in India under Ullas initiative? তো very important কুৱেশ্যনটো হৈছে sixth fully literate state হৈছে শেহতীয়াকৈ আৰু সেইখন হৈছে উত্তৰাখণ্ড ৰাজ্যখন। অপশ্যন ডিটো ইয়াৰে কাৰেক্ট হৈ যাব। তো প্ৰথম ৰাজ্য কোনখন আছিলে? সেইখন আছিলে ফুলি লিটাৰেট ষ্টেট হোৱা মিজোৰাম। তাৰপাছত গোৱা আছিলে দ্বিতীয়খন ৰাজ্য। তাৰপাছত তৃতীয়খন আছিলে ত্ৰিপুৰা। ত্ৰিপুৰা আছিলে থাৰ্ড। তাৰপাছত হৈছিলে হিমাচল প্ৰদেশ ফ'ৰ্থ। ছিকিম আছিলে ফিফথ আৰু ছিক্সথ হৈছে শেহতীয়াকৈ উত্তৰাখণ্ড ৰাজ্যখনে। আৰু কেৰালা ৰাজ্যখন হৈছে ফুলি ডিজিটেলি লিটাৰেট ষ্টেট হোৱা প্ৰথমখন ৰাজ্য। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়াছ হিউমেনিটেৰিয়ান ৰিলিফ মিছন লঞ্চ টু এছিষ্ট আৰ্থকুইক হিট ভেনেজুৱেলা ইন জুন 2026? তো ভেনেজুৱেলা দেশখনত শেহতীয়াকৈ ভূমিকম্প হৈছিলে। তাৰ বাবে ভাৰতৰ মানৱীয় সাহায্যৰ এটা অভিযান চলাইছিলে। সেই অভিযানটোৰ নাম আমাক ইয়াতে সুধিছে আৰু সেই অভিযানটোৰ নাম আছিলে অপাৰেশ্যন এমষ্টাৰ্ট। অপশ্যন চিটো ইয়াৰে কাৰেক্ট হ'ব। আৰু এই মিছনটোত ভাৰতৰ এই ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ C-17 গ্ল'বমাষ্টাৰ এয়াৰক্ৰাফ্ট দুখন ইউজ কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য ফাৰ্ষ্ট পাৰ্চন অফ ইণ্ডিয়ান অৰিজিন টু ৰিচিভ দ্য উল্ফ প্ৰাইজ ইন ফিজিক্স? তো পদাৰ্থ বিজ্ঞানত উল্ফ নামৰ এই বঁটাটো প্ৰথমবাৰ লাভ কৰিছে এগৰাকী ভাৰতীয় মূলৰ ব্যক্তিয়ে। তো এখেতৰ নাম কি? এখেতৰ নাম হৈছে জৈনেন্দ্ৰ কুমাৰ জৈন। অপশ্যন চিটো কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি উইল হোষ্ট মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল 2026 ফৰ দ্য ফাৰ্ষ্ট টাইম? তো প্ৰথমবাৰৰ বাবে মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল কোনখন দেশে আয়োজন কৰিব এই বছৰৰ? তো এই বছৰ প্ৰথমবাৰৰ বাবে আয়োজন কৰিব আমাৰ ভাৰত দেশখনে। অপশ্যন চিটো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে according to the UNCTAD report which country become the world's leading ship recycling nation in 2025? অৰ্থাৎ কোনখন দেশে 2025 চনত বিশ্বৰ অগ্ৰণী জাহাজ পুনৰ ব্যৱহাৰকাৰী দেশ হিচাপে পৰিগণিত হৈছে? তো এইখন হৈছে আমাৰ ভাৰত দেশখন। নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়া ডিফিটেড হুইচ কাউণ্ট্ৰি টু উইন FIH হকী ওমেন্স নেশ্যনছ কাপ 2025-26 টাইটেল? তো ভাৰতে কোনখন দেশক পৰাস্ত কৰি FIH হকী মহিলা নেশ্যন কাপ 2025-ৰ পৰা 26-ৰ খিতাপটো জয়লাভ কৰিছে? তো ভাৰতে হৰুৱাইছিলে এই নিউজিলেণ্ড দেশখনক। অপশ্যন চিটো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হু won the best female athlete of the year award at the inaugural Indian Athletics Awards for performances in 2025? 2025 চনৰ প্ৰদৰ্শনৰ বাবে প্ৰথম ভাৰতীয় এথলেটিক্স বঁটাত শ্ৰেষ্ঠ মহিলা এথলীট অৱ দ্য ইয়াৰ বঁটা লাভ কৰিছিলে এই পাৰুল চৌধুৰীয়ে। তো ইয়াতে আৰু কেইটামান বঁটা দিয়া আছে। নীৰজ চোপ্ৰাই বেষ্ট মেল এথলীট অৱ দ্য ইয়াৰ বঁটা লাভ কৰিছিলে, সেইটো ইম্পৰ্টেণ্ট মনত ৰাখিব। শ্বেহনৱাজ খানে লাভ কৰিছিলে বেষ্ট ইমাৰ্জিং মেল এথলীট এৱাৰ্ডটো আৰু পূজা অন বেষ্ট ইমাৰ্জিং ফিমেল এথলীট এৱাৰ্ড। নেক্সট কুৱেশ্যনটো হৈছে খুৰাচানী ইমলি ৰিচেণ্টলি ৰিচিভড GI টেগ ইজ এছ'চিয়েটেড উইথ হুইচ হিষ্টৰিক টাউন অফ মধ্য প্ৰদেশ? তো এইটো হৈছে মাণ্ডু চহৰখনৰ এটা GI টেগ লাভ কৰা সামগ্ৰী। এইটো হৈছে লাষ্ট কুৱেশ্যন। হেমিছ ফেষ্টিভেল ইজ ট্ৰেডিশ্যনেলি চেলিব্ৰেটেড ইন হুইচ ৰিজন? তো হেমিছ উৎসৱ প্ৰতি বছৰে পালন কৰা হয়। তো কোনখন ৰাজ্যত পালন কৰা হয়? ইয়াতে ছিকিম দিয়া আছে, অৰুণাচল প্ৰদেশ দিয়া আছে, লাডাখ আৰু হিমাচল প্ৰদেশ। তো এই চাৰিটাৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ইয়াৰে PDF বিলাক আপোনালোকে যদি ল'ব বিচাৰে আমাৰ চেনেলটোৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰে। মাত্ৰ 90 ৰুপিজ পে' কৰি আপোনালোকে মান্থলি আপডেট পাই থাকিব আগষ্ট মাহলৈকে। এইখন হৈছে আছাম কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন। মান্থলি আপডেট পাব, লগতে টপিক ৱাইজো ইয়াতে আপডেট পাই থাকিব। আৰু এইখন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন, য'ত আপোনালোকে 2100ৰো অধিক MCQ পাব, লগতে আছামৰ 450ৰো অধিক MCQ অলৰেডি
এড কৰা হৈছে আৰু আগষ্ট মাহলৈকে আপোনালোকে পাই থাকিব আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি জইন হ'ব পাৰে সো ভিডিওটো চাই কেনে পালে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব লগতে কাৰ এক্সাম নেক্সট দিন কেইটা আছে আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব ভিডিওটো চাই যদি ভাল পায় লাইক এটা কৰি দিব আৰু লাইক কৰাৰ পিছত এটা হাইপ বটন আপোনালোকে দেখা পায় সেই হাইপ বটনটো প্লিজ ক্লিক কৰি দিব আগন্তুক এনে ধৰণৰ পাই থাকিবৰ বাবে কন্টেন্টবিলাক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নেক্সট এক্সাম বিলাকৰ চিট বিলাকৰ ৰিভিউ পাবলৈ